হেল্ল' গাইজ, আজি মানে আপোনালোকক আমি মাংস বনোৱা দেখাম। আপোনালোকেতো জানে মাংস বনাব, আমিনো কি দেখাম। তাকে ভাবিছোঁ মানে কি কৰিম, মাংস অলপ আনিছিলোঁ, তাকে দাদাই বনাব বোলে, তাকে দেখাওঁ। মাংস অলপ কেনেকৈ বনাই চাওঁ। ভালে বনাই বাৰু, এনেই বেয়া নবনাই। এইটো আমাৰ কুকুৰটো, ই শুই আছে, ই অলপ মানে খঙাল। মানে কুকুৰটো খঙাল নহয়, ই অলপ ধেমালিয়ে কৰি থাকে, কিন্তু ইয়াৰ এটা প্ৰব্লেম আছে, ই মানে মানুহ চানুহ পটককৈ খেদি যায়। ইয়াৰ প্ৰব্লেম সেইটোৱে। মাইটো বাৰু ভাড়ানো কাটি থৈ দিছোঁ, মাইটো বাৰু মাংস নাখায়। দাদা আৰু মই খাওঁ, মায়ে নাখায়ে মাংস। মায়ে কণী চণী আনি খাব আৰু কি ক'ম আৰু। চাই থাককচোন ভিডিঅ'টো কেনেকৈ বনায়, কি বনাই চাম, আপোনালোককো দেখাম, মই চাওঁ কেনেকৈ বনায়। এই পিঁয়াজ কাটি আছে দুটা মিক্সিত মাৰিব, দুটা ভাজিব। দুটা নহয়, আপোনাৰ পিঁয়াজ দিছোঁ 8টা, তাৰে 3টা আপোনাৰ মিক্সিত দিম আৰু বাকীকেইটা কাটি কেনে ভাজি ল'ম। লৈ কেনে আপোনাৰ ইয়াতে নেহুৰে পিঁয়াজে আৰু সি মছলা আনিছোঁ, মছলাৰ লগত একেলগে মিলাই তাতে দিম আৰু লগতে 1 পেকেট এই মিট মছলা দিম। চাই থাককচোন গাইজ এই ভিডিঅ'টো কেনেকৈ বনাই, আপোনালোকক দেখাই আছোঁ বাৰু। চাই থাকক ভিডিঅ'টো। কেৰাহী বহিছে, তেল দিয়া নাই। আপোনালোকক সিদিনা কৈছিলোঁ, যিহেতু আমি গেছ পোৱা নাই, ডাঙৰ গেছটো পোৱা নাই। এইটো ডাঙৰ গেছটো সেনেকৈ আছে, ডাঙৰ গেছটো পোৱা নাই। কিবা হৈ আছে, কিবা প্ৰব্লেম হৈ আছে অফিচত, তো যোৱাও হোৱা নাই, সময় পোৱা নাই। সোমবাৰ মানে যাম নেকি, কালি দেওবাৰে হ'ল, গেছটো পোৱা নাই। সৰু গেছতে বনাই থাকিব লগা হৈছে, অশান্তি হৈ আছে। আপোনাৰ পিঁয়াজটো এনেকৈ দিব, পিঁয়াজটো এনেকৈ সৰু সৰুকৈ কাটি একবাৰ বনাই চাব। আৰু ইয়াতে ইফালে এনেকৈ দিম আৰু মছলাটো ইয়াতে এনেকৈ ঢালি দিম। সেইখিনি মিক্সিত মাৰি দিব আৰু ইয়াতে আপোনাৰ নেহুৰখিনি দিম। এই গাইজ, এতিয়া আপোনাৰ কেৰাহীত তেল দিলে, পিঁয়াজ আপোনালোকক কোৱা নহয় কি মাংস বনাম বুলি কৈ আছোঁ, কিন্তু কি মাংস আনিছোঁ এইটোতো আপোনালোকক এতিয়ালৈ কোৱাই নাই। আমি আনিছিলোঁ ছাগলী মাংস আনিছিলোঁ, পঠা বেছি আনা নাই, আধা কেজি আনিছোঁ। দাদাই মই যিহেতু এতিয়া মই খাম, মাইটো নাখায়। আপোনাক কৈছোঁ অলৰেডি মাই নাখায় বুলি। তাকে আপোনাৰ ছাগলী মাংস অলপ আনিলোঁ, তাকে চাওকচোন কি কৰে, কেনেকৈ কি বনায়। একবাৰ মই বনোৱা নিচিনাকৈ খাই চাব আপোনালোকে। ইমানো ভাল নহয় বাৰু গাইজ, কিন্তু খাই চাব পাৰে আৰু এই চিষ্টেমতো। ইমানো ভাল নহয়, যেনেকৈ কৈ আছে, খাই চাব পাৰে একবাৰ। হ'লেও খাই এই গাইজ, যিখিনি মাংস, ছাগলী মাংস অলপ আনিলোঁ আৰু পিঁয়াজ ভাজি থাকোঁতে অলপমান নিমখ দি দিব, তেতিয়াহ'লে পিঁয়াজটো তাৰমানে মানে দৈ নাযায়, মানে ক'লা পৰি নাযায়। আপোনাৰ এনেকৈ ভাজি থাকোঁতে পিঁয়াজত অলপমান নিমখ দি দিব, বা গোটেই আঞ্জাখনত যিমান নিমখ হয় গোটেইখিনিও দিব পাৰে, বা অলপ দি থ'লেও পিছলৈ অলপ মিলাই দিব পাৰে আৰু। মই এতিয়া একেলগে দি দিছোঁ। এতিয়া মছলাখিনি দিব বোলে। ইয়াতে কি কি আছে ইয়াতে? ইয়াতে আপোনাৰ পিঁয়াজ 2টা দিছোঁ, আৰু নেহুৰ আছে, আৰু আপোনাৰ দালচেনি, ইলাইচি, জিৰা, জালুক আৰু ধনিয়া গুটি আছে। এইখিনি একেলগে মিলাই কেনে মিক্স কৰি কেনে মিক্সিত গুড়া কৰি দিছোঁ। লগতে মিট মছলা 1 পেকেট দি দিম, 5 টকীয়া। ইয়াৰ খাদ্য খালে একো নাই, আপোনাৰ যদি বেমাৰ হৈ আছে, ওপৰত যোৱাটো খাটাৰ হৈ নাযায় না মানে এই মাংসখন বেছি মছলা দিয়ে, মানে পৰিমাণতকৈ মছলাটো বেছি হয়। খাই ভালে লাগে, কিন্তু মছলাটো বেছি হ'লে গেষ্ট্ৰিক উঠে। আজি মই মছলা বেছি ব্যৱহাৰ কৰা নাই। আজি আপোনালোকে দেখা পাইছে, যদি আপোনালোকৰ গেষ্ট্ৰিক আছে, তেতিয়া নিচিনা বনোৱাটো নাখাব। আৰু যদি গেষ্ট্ৰিক নাই, অলপ সুস্থ মানুহ, তেতিয়াহ'লে খাব পাৰে, খাই ভালে লাগে। ঠাণ্ডা দিনত কিন্তু ইয়াৰ মাংসটো খাব পাৰি। ঠাণ্ডা দিনত ভাল, মাংসটো গৰম লাগি যায়। আজি বাৰু যিহেতু ঠাণ্ডা চুৱেটাৰ পিন্ধি আছোঁ, সেইকাৰণে আজি খাব পাৰি। কিন্তু ইয়াত ঠাণ্ডা লগা নাই, ইয়াত ঠাণ্ডা নালাগে মানে। এয়া গড়ৰ ছাল বুলি কয় গাইজ, এই গড়ৰ ছাল হয় ইয়াত। এইটো ভালে হৈছে বাৰু, বেয়া হোৱা নাই গ্ৰেভিটো, বহুত ধুনীয়া লগা হৈছে গ্ৰেভি। মাংসটো দিমেই আৰু বহুত ধুনীয়া হৈছে গ্ৰেভিটো, ভাল হৈছে। খাই ভালে লাগিব বাৰু। এতিয়া মাংসটো দিব লাগে, মাংসটো দিয়াটো দেখাওঁ। খাই বা কেনে লাগে, গ্ৰেভিটো বাৰু দেখাত ভালে হৈছে, কিন্তু খাই কেনেকুৱা লাগে চাওঁ। গাইজ, মাংসটো ঢাল্লা বাৰু, বেছি মাংস নাই, আধা কেজি মাংস আছে আপোনাৰ। যিহেতু মই খাম, মায়ে নাখায়, আগতে কৈ আছোঁ আৰু কিমাননো ক'ম।
মই অলপ বেছিকৈ ল'ম বাতিত এই এনেও আপোনাৰ 1 পিচ 2 পিচ বেছিকৈ লয়ে বাৰু ময়ে পাৰিম ময়ে ল'ম বেছিকৈ অলপ পিছত দেখাই আছোঁ কালাৰটো কেনেকুৱা হয় খাই থাকক কৰি আছোঁ চাওঁ আহকচোন এইটো চাওক গাইছ লাইভ টেষ্ট কৰিছোঁ चीटिंग करता है तू चीटिंग 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 करता है तू গম পাওঁতো গাইছ মনে খাই থাকে আগে পিছেও খাই থাকে মই ভাবছিলোঁ আজি আপোনালোকক দেখাম বুলি কিন্তু হয় ই খায়ে আছে যে কৈছোঁ মাংস খাওঁ নাই মাংস হোৱাই নাই দেখোন আমাৰো হোৱাই নাই কিন্তু জোল খাই আছে एकदम कड़क माल है ना খাই থাকে গাইছ মই পিছত লাষ্টত খাবাই নাপাওঁ অলপমান 1 টুকুৰ 2 টুকুৰ পাওঁ গাইছ আপোনাৰ চাপৰ্ট কৰিব অলপ নহ'লে মই মাংস খাব নাপাম হেল্ল' গাইছ মাংসটো বোলে এতিয়া কুকাৰত দিব মাংস সিঁচি নে নাই মাংস সিজা নাই এতিয়া এনেই হৈছে ভাজা হৈছে এতিয়া কুকাৰত দি হুইচেল মাৰি দিলে হৈ যাব এবাৰ মাংসটো দেখাই দিয়া যেনেকুৱা হৈছে তুমি বেয়া পোৱা বুলি কৈছা নহয় এনে বাৰু গাইছ ইমান সন্মান নেদেই কিন্তু যিহেতু ভিডিঅ' কৰি আছোঁতো সেইটো কাৰণে অলপ সন্মানটো দিছে আৰু আপোনালোকে ইয়াক চিনি পোৱা নাই যিহেতু আমাৰ লগৰকেইটাকে দেখা পাই আছে বিতুপৰক দেখা পাইছে আৰু বিশালক মাজে মাজে দেখা পায় কিন্তু সি বেছিভাগ নোলায় বাৰু সি আৰু বাবুক দেখা পাইছিলে একদিন বগামাটি ভিডিঅ'টোত বাবুক দেখা পাইছিলে সি নাই বাৰু সি এতিয়া আপোনাৰ হেৰিত আছে বাহিৰত কাম কৰি আছে সি সেইটো মোৰ দাদা হয় এই দোকানখন ইয়াৰে আছে ইয়াৰ নাম ভাল নামটো আপোনাৰ জয়প্ৰতীম শৰ্মা খাই লওকচোন ভিডিঅ'টো কেইটা হৈছিল তুমি এইটো আমাৰ যিহেতু 7টা হৈছিল আমি এক জেগাত যাই আহিম মানে এটা জেগাত যাব আছে মানে জেগাটো আপোনাক কৈয়ে দিওঁ চিভিলত যাম মানে চিভিলত যোৱাৰ কাৰণটো আছে এটা কাৰণ আছে আপোনাৰ অলপ আগতে যে এটা বস্তু দেখাইছিলোঁ গাইছ মনত আছেনে এইটো বস্তু এই বস্তুটো তাৰমানে ইয়াৰ খং বেছি যিমানে দাদাক কামুৰিছিল এতিয়া খং উঠি আছে ইয়াৰ পোহনীয়া বস্তুটো এইটো মানে একো কৰা নাই আপোনাৰ ইয়াৰ কামুৰিছিল দাদাক মানে হ'ল আপোনাৰ আজি লাষ্ট বেছি আছে সি বাৰু একো নকৰে গাইছ মই এতিয়া মাংসটো খাওঁ মাংসটো হ'ল এতিয়া খাই উঠি কেনে আপোনাক কৈ আছোঁ কেনেকুৱা হৈছে মাংস কালাৰটো ভালেই হৈছে বাৰু মাংস কালাৰটো বেয়া হোৱা নাই মাংসটো চাই ন অলপমান কাজি টেঙা চেপি দিওঁ মাংসটো সানি পেলাই খা অলপ এয়া গাইছ মাংসটো কেনেকুৱা হৈছে ভাল হৈছে খাই ভাল লাগিছে মছলা ঠিকে হৈছে নিমখ ঠিকে হৈছে সোৱাদো হৈছে ভাল লাগিছে দেখাত বাৰু বেয়া লগা নাই গাইছ খাওক খাই চাওক 2 hours later. হেল্ল' গাইছ মাংস চাংস খালোঁ মানে কথাবিলাক লাহে লাহে কৈ আছোঁ মাহাত খোলে এতিয়া মোৰ লাহেকৈ শুম বিচনা পাৰাই আছে লাহেকৈ শুম আৰু মোৰো আপোনাৰ মাংসটো খাই বাৰু ভালে লাগিল বেয়া লগা নাই আজি ভিডিঅ'টো এইখিনিয়ে আছিল যদি চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু যদি এনেকুৱা ভিডিঅ' আপোনালোকক লাগে কমেণ্ট কৰি দিব এনেকুৱা ভিডিঅ' বনাম আকৌ যদি ভাল পাইছে লাইক এটা কৰি দিব আৰু গাইছ আজিলৈকে বাই বাই